The Jorhat police on Friday night arrested a drug peddler from Tipomia Bagde area of Ditapur town in Assam's Jorhat. The accused, Jahid Sakya, was nabbed following an operation by the Ditapur town SDPO and CRPF 119 Battalion team. Drugs were also recovered from his possession. According to information, the accused has been illegally supplying drugs in the area. বেলেগে দেখি পাইছো ইয়াত যে এনেকুৱা এটা হ'ব বুলি ভবা নাছিল ড্ৰাগছ কি ওলাইছে এইবোৰ আজি ড্ৰাগছ দেখিলো অন্যান্য বহুতখিনি ৰাগিয়াল বস্তু পালো দেখিলো বাইদেউ আনি মাতি আমাক ফোন কৰি মাতিলে এতিয়া ছজনমান আছে নি মই ভালকৈ নাচালো আৰু প্ৰশিক্ষণ ভালকৈ অলপ হেৰি এটা ল'ব লাগে একশ্যন এটা ল'ব লাগে যাতে ইহঁতক এতিয়া নিয়াকৈ এৰি দিব নালাগে ভালকৈ এটা মেইন যিজন ঘৰ শাস্তি এটা দিব লাগে মেইন ঘৰজনকে দিব লাগে আৰু সেইজনৰ পাই হৈছে এতিয়া সেইজনক সোধোঁতে সেইজনে মোক কৈছে কি মইতো মাতি অনা নাই সেইজনে সেই বুলি ক'লে মোক মইতো মাতি অনা নাই কিন্তু সেইজনতো মাতি নাই অনা মোৰ কিবা এটা কৰাৰ কাৰণে সেইজনৰ ঘৰত আহিবলগীয়া হ'ল যদি তেনে মাতি অনা নাই কিন্তু এইখিনি বস্তু পালে ক'ৰ পৰা আকৌ তেখেতে যদি বিকা নাই মানে বস্তুখিনি পালে ক'ৰ পৰা আকৌ ড্ৰাগছ পাইছে তো তেতিয়া ড্ৰাগছ পাইছে তেতিয়া দেখিছোঁ আৰু মানুহ যদি আগৰ পৰা জড়িত হৈ আছে বুলি মানুহে কৈছে আৰু এই যিকেইটা ব্যক্তি যিকেইটা যুৱক সেইকেইটা যুৱক কিন্তু এইবোৰ ক্ষেত্ৰত জড়িত হোৱা মই দেখা নাছিলোঁ আজি দেখিলোঁ আৰু সাতজন এতিয়া যেতিয়া কাৰ্য কৰাৰ পিছত গম পাইছোঁ বহুত যুৱ যুৱতী ইয়াত ৰাতিপুৱা 3টা বজালৈকে লাইন পাতে কেতিয়াবা হয় মই কিন্তু গাঁও প্ৰধান হিচাপে এইটোৱে কওঁ যিহেতু এনেকৈ ব্যাধি এনেকৈ যদি বেয়া কৰ্মত জড়িত হৈ থকা ব্যক্তি হওক যিকোনো ব্যক্তি হওক লাগে সেই ক্ষেত্ৰত যদি ময়ো যদি জড়িত হৈ থাকোঁ মোকো সেই ক্ষেত্ৰত আইনৰ ব্যৱস্থা হৈ কাৰণ ল'ব লাগিব আৰু যিহেতু আমি উঠি অহা চামক আমি সুৰক্ষা দিবই লাগিব তেতিয়াহে ভাল সমাজ গঠন হ'ব ভাল সমাজ হ'ব তেতিয়া ভাল দেশ গঢ়িব এই মহম্মদ শ্বাহিদ শইকীয়া বহুত দিনৰ পৰা জড়িত হৈ আছে ওচৰে পাজৰে ৰাইজে এতিয়া মোক কৈছেতো বহুত দিনৰ পৰা জড়িত হৈ আছে বুলি কৈছে লক্ষ্য কৰি আছিলে